ৰূপহী ৰিলায়েন্স পেট্ৰল পাম্পৰ বিৰুদ্ধে গ্ৰাহকৰ তেল সৰলুকিৰ কৰাৰ অভিযোগ। ৰূপহী চাৰিআলিস্থিত ৰিলায়েন্স পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে চলাই আহিছে গ্ৰাহকৰ তেল খেন চকু। ইটা ভাটাৰ মালিকে দীৰ্ঘদিন ধৰি ৰিলায়েন্স পেট্ৰল পাম্পৰ পৰা এজন যুৱকৰ দ্বাৰা ক্ৰয় কৰাই আহিছিল দৈনিক 600 লিটাৰ পেট্ৰল। পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে দৈনিক ইটা ভাটাৰ তেলৰ পৰা 15-20 লিটাৰ পেট্ৰল চুৰি কৰি ৰাখি তেল নিবলৈ অহা গাড়ী চালকক টকাৰ প্ৰলোভন দি মুখ বন্ধ কৰি আহিছে বিগত প্ৰায় 6 মাহ ধৰি। বিভিন্ন সময়ত ৰূপহী ৰিলায়েন্স পেট্ৰল পাম্পৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে যদিও এইবাৰ চুৰি কাৰ্যত লিপ্ত হ'ল ক্ষুদ্ৰ কৰ্মচাৰীসকল। ঘটনা কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত ৰিলায়েন্স পেট্ৰল পাম্পত। আপোনালোকৰ ওপৰত চিধা-চিধি চুৰিৰ অভিযোগ উঠিছে, অভিযোগটো কি বুলি ক'ব আপোনালোকে? চুৰিৰ অভিযোগটো এইটো চুৰি মানিব নোৱাৰো আমি। এতিয়া চুৰ বুলি ক'লে সেই আপুনি পইচাটো কিয় ঘূৰাই দিলে? সেইটো মানুহক চুৰ কৰিব লাগিব। আপোনালোকে চুৰ কৰা নাই, পইচাটো ৰিটাৰ্ণ কিয় কৰিলে? পইচা ৰিটাৰ্ণ কৰিলেও সি 1000 টকা নিয়ে তো, আৰু সেই বাকীবিলাক যোনটো আছে সেই দুটা মানুহ আছিলে সিহঁতক চাহ পান খাবলৈ 500 টকা দিয়ে। তো সিহঁতে কৈছে কি না আমাক নালাগে এইবিলাক। তাৰমানে টমটমৰ লগত আপোনালোক জড়িত মানে সি চাহ খাবলৈ দিয়ে। কাক দিয়ে? আপোনালোকে চাহ খাবলৈ দিয়ে? চাহ খাবলৈ দিয়ে নেকি? চাহ খাবলৈ দিয়ে, চাহ খোৱা এইটো লোৱা 500 টকা দিয়ে। 500 টকা ডেইলি নহয়, ডেইলি সি নাহে, যোনদিনা তেল নাই সেইদিনা 500 টকা দিয়ে। ছমাহৰ পৰা প্ৰত্যেক দিন মানে আপোনাৰ ভাড়া মানে পাম্পৰ মানে আপোনাৰ ষ্টাফ আৰু এই টমটম যোনটোৱে তেল নিব আহে সেইটো সেই মানে তিনিওটাই মিলাই পেলাই 3-4টা যিকেইটা আছে প্ৰত্যেক দিন 10,000 টকাৰ তেল ল'লে সিহঁতে কি কৰে মানে 10,000 টকাটো মেচিনত মাৰি পেলাই 1500 টকা বা কেতিয়াবা 2,000 টকাৰ তেল পাম্পৰ এক্সট্ৰা এটা কেন আছে বা ড্ৰাম আছে সেইটো ড্ৰামত ৰখাই পেলাই বাকী যিখিনি থাকে সেইখিনি টকাৰ তেল মোৰ ভাটাৰ যোনটো ড্ৰাম সেইটো ড্ৰামত দি পেলাই পঠায়। এইটো বহুত দিন ধৰি হৈ আছে, আজিৰ পৰা প্ৰায় 6 মাহ হ'ব ভাটা ষ্টাৰ্ট হোৱাৰ পৰা। কিন্তু এই কথাটো আজিও ৰাতিপুৱা মই কোনোবা এজন মানুহে মোক ক'লে এনেকুৱা হোৱাৰ এটা সম্ভাৱনা আছে। তাৰপিছত মই এজন মানুহ পঠালোঁ, আপুনি অচিনাকি মানুহ এজন পঠালোঁ, মানে পাম্পৰ মানুহো চিনি নোপোৱা আৰু টমটমলাও চিনি নাপায়। তো তেখেতে আহি পেলাই বস্তুটো মানে ক'লে যে হয় এনেকুৱা হৈছে। আজি 1500 টকাৰ তেল আপোনাৰ পেট্ৰল পাম্পৰ কেনত ভৰাই বাকী টকাৰ তেল আপোনাৰ কি কয় মোৰ ভাটাৰ ড্ৰামত দিছে, এনেকুৱা হৈ আছে। তো আজি এইটো হোৱাৰ পিছত আমাৰ যোনজন পেট্ৰল পাম্পৰ মালিক আব্দুল হাই ডক্টৰ তেখেতৰ ল'ৰা আহিছিলে, তেখেতে এইটো চোৱা চিতা কৰে হ'ব পাৰে। তো তেখেত আহি পেলাই ক'লে যে আপোনাৰ এইটো কি আছে মিডিয়া চিডিয়া একো মাতিব নালাগে, তো আপোনাক মই আনুমানিক পইচা এটা দি দিওঁ, মানে আপোনাৰ যোনখিনি লছ হৈছে। তো সেইটো হিচাপত মোৰ ভাটাৰ মানে এজন ষ্টাফ তেখেতৰ একাউণ্টত 50,000 এবাৰ আৰু এটা 23,500 টোটেল 73,500 টকা মোৰ ভাটাৰ এজন এমপ্লয়ীৰ হাতত একাউণ্টত ট্ৰান্সফাৰ কৰিছে। তো এইখিনি কথা, এইটো 6 মাহ আজি ভাটা 6 মাহ ধৰি চলি আছে। বাকী এইটো 6 মাহ ধৰি এইটো কাণ্ড চলি আছে ৰূপহী চাৰিআলি পেট্ৰল পাম্পত ৰিলায়েন্সত। আমি ভাটা ষ্টাৰ্ট হোৱাৰ পৰা এতিয়ালৈকে ইয়াৰ পৰাই পেট্ৰল নিওঁ, কাৰণ ওচৰ হয়। আজি কিমান টকাৰ তেল আজি 10,000 টকাৰ তেল ভৰাইছিলোঁ মাত্ৰ। তাৰপিছত 15 লিটাৰ তেল পাম্পৰ কেনত ভৰাই বাকী টকাৰ তেল যিখিনি থাকে আৰু সেইখিনি মোৰ মানে ভাটাৰ ড্ৰামত দি দিছে। কি আহ্বান জনাব? মই আহ্বান জনাম, চাওক এনেকুৱা মানে মোৰ লগত হৈছে আৰু যাতে এই ৰূপহী বৃহত্তৰ অঞ্চলৰ গোটেই গাড়ী চাড়ী যি আছে চব ভাটা আছে, JCB আছে, ট্ৰেক্টৰ আছে, চবেই তেল ইয়াৰ পৰা ভৰাই। মোৰ লগত এনেকুৱা হৈছে, বাকী কাৰো লগত যাতে হ'ব নালাগে। আৰু এইটোৰ যিটো মানে মোৰ লগত হৈছে আৰু 6 মাহৰ পৰা হৈ আছে, এইটোৰ বিহিত মানে কি কয় মোৰ যোনটো লছ হৈছে এইটোৰ বিহিত ব্যৱস্থা এটা প্ৰশাসনে যাতে কৰি দিয়ে, মই তাকে ৰিকুৱেষ্ট কৰিম আৰু থেংক ইউ। ৰূপহী হাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, B24 অসম NE।